কথা যিমান ভাল নহওক কিয় আমনি কিন্তু লাগিবই, এইটো স্বাভাৱিক কথা। সুন্দৰ বক্তৃতা শুনিলে এতিয়া মই আপোনালোকৰ সন্মুখত আমি থিয় হৈছোঁ, নিশ্চয় ভাল নালাগিব। এইকাৰণে যে অসমীয়াত এষাৰ কথা আছে, ভাত খাই ভাল লাগে যদি পৰসে আই, নাও তুলি ভাল লাগে যদি লোকে নিয়ে বা, খেতি কৰি ভাল লাগে যদি নিনিয়ে বানে, আৰু কথা শুনি ভাল লাগে যদি ক'ব জানে। গতিকে নিশ্চয় মই আগৰ বক্তাসকলৰ দৰে ক'ব নোৱাৰিম। আৰু দুই এগৰাকী আইয়ে মোবাইল ৰেকৰ্ডিং কৰা দেখিছোঁ, আগৰ ভাষণবোৰ ৰেকৰ্ডিং কৰক, তেখেতসকলে আপত্তি নাই, কিন্তু এই অভাজনৰ ভাষণ আপোনালোকৰ ৰেকৰ্ড নকৰিবৰ কাৰণে মই সেৱা কৰিছোঁ। কালি 9:45 মোৰ অতি শ্ৰদ্ধাৰ আৰু মৰমৰ বুলিও ক'ব পাৰোঁ ভাতৃ অদ্ৰিক মৃণাল বৰুৱা বাবে ফোন কৰিলে যে গোহাঁইদেউ এনেকুৱা এটা ৱৰ্কশ্বপ চলিছে, আপুনি তালৈ কিছু সময়ৰ বাবে আহিব লাগে, যে লেখকৰ সমাৰোহ এটা। মই কৈছোঁ যে যিজন ব্যক্তিয়ে নেলেখো সেইজন ব্যক্তিয়ে লেখকৰ সমাৰোহলৈ গৈ কি কৰিম বুলি আহিব লাগিব আপুনি। আৰু নিমন্ত্ৰণটো পাই মোৰ এনেকুৱা লাগিল, ভাৱনা এনেকুৱা হ'ল বোলে বাটত পালোঁ আমাৰ দা গঢ়ি দিয়া আমাৰ। নিশ্চয় আপোনালোকৰ দা গঢ়ি দিব পৰাকৈ এই গোহাঁই বৰুৱাৰ নিশ্চয় কোনো সমৰ্থ নাই। আৰু যেতিয়াই আপোনালোকৰ সন্মুখত থিয় হৈছোঁ, এষাৰ কথাই মনলৈ আহিছে, মই কিছু পঢ়োঁ, এইকাৰণে নিলিখোঁ বা কমকৈ লিখোঁ কাটচিত দুই এটা, আচলতে দেৱতা গঢ়িবলৈ গৈ বান্দৰ গঢ়াৰ ভয়ত নিজৰ হাতখন কুচাই ৰাখিছোঁ। কিন্তু সেই বুলি আপোনালোকে কিন্তু নিজৰ হাত আপোনালোকে কুচাই নাৰাখিব। আৰু যেতিয়া এনেকুৱা নিমন্ত্ৰণ পালোঁ, মনত কালি ৰাতিয়ে পৰিল বিষ্ণু ভাৰতীৰ যি ধ্ৰুৱ চৰিত্ৰ, সেই ধ্ৰুৱ চৰিত্ৰত বিষ্ণু ভাৰতীদেৱে লিখিছিল যে হুৰুক প্ৰসন্ন স্বামী তোমাৰ চৰিত্ৰ আমি, মূঢ় হৈয়া চাবু বৰ্ণাহী বাক, মাতৃৰ কোলাত বহি যেনে আকাশৰ শশী, শিশু হাত মেলে ধৰি বাক। অৰ্থাৎ এটা শিশুক মাকে আয়েকে যেতিয়া জোনাক ফৰকাল ৰাতি চোতালত বহুৱাই লৈ, আজিকালিতো আৰু চোতালত কাক কোনেও বহুৱাই এই জোনক নেদেখুৱাই, চন্দ্ৰক নেদেখুৱাই, আমাক বোধহয় মা সেইবোৰ দেখুৱাইছিল। আৰু সেইকাৰণে বিষ্ণু ভাৰতীয়ে লিখিছিল যে এই শিশুটোৱে মাকৰ কোলাতে বহি যেনেকৈ আকাশৰ শশীক ধৰিবৰ কাৰণে হাতখন মেলি থাকে, ঠিক তেনেকৈ আমিও এই সভাখনলৈ আহি বোধহয় আপোনালোকক তেনেকুৱা এটা প্ৰয়াস কৰাৰ যেনে অনুভৱ হয়। যেই নহওক, এটা কথাই মোৰ ভাল লাগিছে যে আজিৰ এই যিটো লেখকৰ সমাৰোহ, তাত আমাৰ বাপ সমষ্টতকৈ আইসকলৰ সংখ্যা বেছি, ই এটা শুভ লক্ষণ। আৰু শুভ লক্ষণটো এইকাৰণে মই কৈছোঁ যে আপোনালোকৰ ওপৰতে আপোনালোকৰ গোটেই ঘৰখন পৰিচালিত হয়। আমি বাপসকলেও আপোনালোকৰ মতেই মাজে মাজে চলিবলগীয়া হয়। এইটো কলিকালৰ বৰ্ণনাত কেনেকুৱা হ'ব, পুৰুষক কেনেকৈ নচুৱাব বান্দৰৰ দৰে, আইসকলে এইবোৰ কথা আচলতে উল্লেখ আছে, এইবোৰ মিছা কথা নহয়। গতিকে আপোনালোকৰ ওপৰত বেছি দায়িত্ব আছে। আৰু আপোনালোকে যে এই লেখকৰ সমাৰোহলৈ আহিছে, আপোনালোকে ইয়াৰ প্ৰশিক্ষণ লৈছে, নিশ্চয় ভগৱন্তই আপোনালোকক নিশ্চয় কৃপা কৰিব। অসমীয়া জাতিৰ বাবে আচলতে মোৰ এতিয়া সময়ৰ লক্ষ্মণ ৰেখা নাই। আগতে 1 বজাত শেষ কৰিব লাগিছিল আমাৰ চহৰীয়া বাটে, মই অলপমান কথা চলি মাইক পালে মই এৰিব মন নকৰোঁ, তথাপি আমনি নলগাকৈ মই এই মিনিটমানৰ ভিতৰতে কথাকেইটা সামৰিম। অসমীয়া জাতিৰ বাবে অতি দুৰ্ভাগ্যৰ এটা বিষয় আৰু কথা, যিটো কথা লক্ষ্মীনাথ বেজবৰুৱাই তত্ত্ব কথাত লিখিছিল। তাত লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল, আমি বোলে শিক্ষিত
জ্ঞানী বিদ্যাৱন্ত। আমি অবিদ্যাতহে বিদ্যাৱন্ত, বিদ্যাত নহয়। আমি উচ্চ শিক্ষিত মানুহবোৰে নামঘৰ, ঈশ্বৰ, ধৰ্মশাস্ত্ৰ, ধৰ্মতত্ত্ব এই সকলোবোৰ গাঁৱৰ হালোৱা হলোৱা খৰি ভাৰি পানী বাৰী হাতত গতাই দি নিজৰ গাটো পাতলাই লৈ প্ৰয়োজনতকৈ অধিক ধনৰ পিছে পিছে দৌৰোতে আমাৰ ঈশ্বৰ চিন্তা কৰিবলৈ সময় নাইকিয়া হ'ল। আপুনি যিখন গাঁৱত বসবাস কৰিছে, আপুনি যি ভাগ নামঘৰৰ অধীনত চলি আছে, এই কথা লক্ষ্য কৰিব। আৰু এখন বাস্তৱ ছবি, আমাৰ যিসকল বেছিকৈ পঢ়া শুনা লোক, তেওঁলোকে কিন্তু এই যি আমাৰ শাস্ত্ৰ অধ্যয়নে হওক বা আধ্যাত্মিক চেতনাৰ বাবে যিটো আমাৰ হাবিয়াস, এই হাবিয়াস কিন্তু সঁচাকৈয়ে কম। এইটো একেবাৰে বাস্তৱ সত্য কথা। আৰু আমাৰ যি নামঘৰীয়া সমাজখন, আমাৰ নামঘৰীয়া সমাজখনো আমাৰ নামঘৰ ভাগো ধৰি ৰাখিছে কিন্তু আমাৰ এই হালোৱা সজোৱা কৰি। এইকাৰণে তেওঁলোকে ধৰি ৰাখিব পাৰিছে, তেওঁলোকৰ ওপৰত ভগৱন্তৰ কৃপা আছে। যেতিয়ালৈকে ভগৱন্তৰ কৃপা নহয়, কোনেও এনেকুৱাবোৰ কামত আগবাঢ়িব নোৱাৰে। কৃষ্ণৰ হে কৃপাতে ব্ৰহ্মাণ্ড ভৈল জ্ঞান, কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবেকতা। যেতিয়ালৈকে ভগৱন্ত পুৰুষে আপোনালোকক কৃপা নকৰিব, তেতিয়ালৈকে আপোনালোকৰ আধ্যাত্মিক চেতনাও নাহিব, আৰু তেতিয়ালৈকে এই ধৰণৰ আধ্যাত্মিক লেখনিৰ বাবেও আগবাঢ়ি আহিব নোৱাৰিব বা প্ৰভুৱে আপোনালোকক কৃপা নকৰিব। মই দুটা প্ৰথম অৰ্চনা বাইদেউৰ যিটো ভাষণ আধাখনীয়াকৈ শুনিলোঁ, আৰু আমাৰ চহৰীয়া বাকৰ ভাষণ মই সম্পূৰ্ণকৈ শুনিছোঁ। আচলতে লিখিবলৈ প্ৰথমে পঢ়িব লাগিব। নপঢ়াকে কোনেও লিখিব নোৱাৰে। এজন ভাল লিখক হ'বলৈ যোৱাৰ আগতে মোৰ এইটোৱেই আপোনালোকৰ প্ৰতি অনুৰোধ যে এজন ভাল পাঠক হওক। আপোনালোকে সম্পূৰ্ণ শুদ্ধভাৱে, তাত্ত্বিকভাৱে, নিজে বুজাকৈ নিজৰ মনস্তাত্ত্বিক বিশ্লেষণৰ জৰিয়তে সেই আধ্যাত্মিক চেতনা আপোনালোকে উপস্থাপন কৰে। কাৰণ কৃষ্ণ কথা কোৱা, কৃষ্ণ কথা শুনা, কৃষ্ণ কথা শুনি যিসকলে আনন্দ লাভ কৰে, তাৰ সকলোৰে সমান ফল। যিবা কহে, যিবা শুনে, যিবা আনন্দিত, তিনিওৰে সমান ফল শাস্ত্ৰৰ বিধি। আপোনালোকে যদি ঈশ্বৰৰ কথাও লিখে, নিশ্চয় তাৰো ফল ভগৱন্তই আপোনালোকক দিব। মই যদি তাক আৰু এটা কথা তিনিওৰে বুলি নকয়, যদি চাৰিওৰে বুলি ক'লেহেঁতেন, কিজানি ময়ো লিখিব ইচ্ছা কৰিলোহেঁতেন। যিবা কহে, যিবা শুনে, যিবা লিখেতো তাক নকলে, তেতিয়া কি হ'লহেঁতেন? চাৰিৰো সমান ফল। বাৰু যেই নহওক, দুই এটা এনেকুৱা কথাও মাজে মাজে কৈছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিহেতু আপোনালোক সংগী, আপোনালোক সদস্য, আমি প্ৰত্যেক নামঘৰত, প্ৰত্যেকৰ ঘৰত একেবিলাক একে ভাগৱতেই পঢ়িছোঁ, কীৰ্তন পঢ়িছোঁ, ৰত্নাৱলী পঢ়িছোঁ, ঘোষা পঢ়িছোঁ। কিন্তু আমাৰ মাজত যিটো সঠিক সিদ্ধান্ত, সেই সঠিক সিদ্ধান্তটোৰ ক্ষেত্ৰত আমাৰ সমাজখনত বিভিন্নজন ব্যক্তিক লৈ বিভিন্নজনৰ মতামত বেলেগ বেলেগ। এইকাৰণে বেলেগ বেলেগ আমি ভাগৱতৰে হওক বা কীৰ্তনেই হওক, মূল সিদ্ধান্তটো ক'ৰবাত আমি আনক, ওচৰৰজনক আমি বুজাই দিব পৰা নাই নেকি? যিটো সংশয় এতিয়া হোৱাটো স্বাভাৱিক কথা। পৰম্পৰাৰ নামত বহুত কথা চলিছে, লোকজীৱনৰ কথা কৈছে, কিন্তু পৰম্পৰাকেই আমি ধৰ্ম বুলি ধৰি আছোঁ। সেইকাৰণে ভাগৱতত লিখিছে, ক'তো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ, ক'লৈ কুল ধৰ্ম পূৰ্বপুৰুষ আচাৰ। সেই পূৰ্বপুৰুষ আচাৰবোৰেই আমি এতিয়াও ধৰ্মীয় মাৰ্গত প্ৰৱৰ্তন কৰিব বিচাৰিছোঁ।